অনলাইন ট্ৰেডিং বুলি কোনো কথা নাই। বহুতে কয় যে আমি ষ্টকত ব্যৱসায় কৰিম। ষ্টকত আপুনি ব্যৱসায় কৰক, কিন্তু নিজৰ টকাৰে ব্যৱসায় কৰিব লাগিব। বেলেগৰ টকা আনি আপুনি ষ্টকত ব্যৱসায় কৰিব নোৱাৰে। বহু লোকে মই দেখিছোঁ সামাজিক মাধ্যমত জাষ্টিফাই কৰে যে তেওঁলোকে ষ্টক এক্সচেঞ্জত টকা বিনিয়োগ কৰে। নিজৰ টকা ষ্টক এক্সচেঞ্জত যিমান কৰে কৰি থাকক, কিন্তু বেলেগৰ টকা আপুনি ষ্টক এক্সচেঞ্জত বিনিয়োগ কৰিব নোৱাৰে। আৰু বেলেগৰ লগত এগ্ৰিমেণ্ট কৰিব নোৱাৰে যে আমি আপোনাক 30%, 15% সুদ দিম। গতিকে এই গোটেই ব্যৱসায়টোৱে সম্পূৰ্ণভাৱে অবৈধ। অসম পুলিচক স্পষ্ট নিৰ্দেশ দিয়া হৈছে ব্যৱসায়ীৰ লগত জড়িত আটাইকে আইনৰ আওতালৈ আনিবৰ বাবে। আৰু সমান্তৰালভাৱে মই অসমৰ ৰাইজক বাৰে বাৰে অনুৰোধ কৰিছোঁ, আপোনালোকে যেন এনেকুৱা সহজ ধন ঘটা যিটো ব্যৱস্থা, তেনেকুৱা প্ৰলোভনত যাতে ভৰি নিদিয়ে। কষ্ট উপাৰ্জিত ধন, আৰু এসময়ত এই কষ্ট উপাৰ্জিত ধন একাংশ ব্যক্তিয়ে এনেকৈ অনলাইন ট্ৰেডিঙৰ নামত লৈ আপোনালোকৰ টকা লৈ যাব। কোনো কাৰণতে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ অনুমোদন নাথাকিলে কোনো ধৰণৰ বিত্তীয় লেনদেনত আপোনালোক জড়িত হ'ব নালাগে।